আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বনাব লৈছোঁ মই শামুকৰ ৰেচিপি। আচলতে হঠাতে ভিডিঅ'টো বনালোঁ, সেয়া দেখিছে ন, সন্ধিয়াই হৈ গ'ল। মানে এটা শ্বৰ্টছ বনাই আছিলোঁ মই। শ্বৰ্টছটো বনাই থাকোঁতে মানে বহুত বেছি দীঘল হৈ গ'ল আৰু সেই ভিডিঅ'টোত নাতে মানে গোটেইখিনি যদি দি দিওঁ আপোনালোকে বুজি নাপাব। সেইকাৰণে ভাবিলোঁ কি এনেকৈ দি নাথাকোঁ, যিটো নেকি দিওঁ আপোনালোকে বুজি পোৱাকৈ দিওঁ। গতিকে ভাবিলোঁ এটা লং বনাই দিওঁ, তেতিয়াহে আপোনালোকে বুজিব। তো লৈ আহিলোঁ এইফালে মই শামুক গোটেই চাফা তাফা কৰি। আগৰখিনি বাৰু আপোনালোকে শ্বৰ্টছতে দেখিব। আৰু এতিয়া বলক আমাৰ ৰেচিপিটো চাওঁ কেনেকৈ বনাওঁ। আজি মাটিমাহৰ লগতে বনাম। এইবাৰ মই প্ৰথম বনাই আছোঁ, গতিকে কিবা ভুলো হ'ব পাৰে, আপোনালোকে কমেণ্টত জনাব। আৰু যদি নাজানেও মোৰ পৰা শিকিব পাৰিব। আৰু এইবিলাক মানে বহুত কষ্ট কৰিছে আমাৰ দাদাহঁতে, দুজন দাদাই বিৰাট কষ্ট কৰিছে একদম চাফা তাফা কৰাৰ পৰা। ময়ো লাগি দিলোঁ অকণমান। তো সেই আৰু বহুত কষ্ট, বহুত ঝেমেলা। আহা মুনাহা। তো এতিয়া আমি ধুনীয়াকৈ ৰেচিপিটো বনাওঁ, আহক। এইফালে আকৌ জুইকুৰা জ্বলাই দিছোঁ। আকৌ বটলটো সেমেকা যে, সেইকাৰণে তাৰমানে জুইকুৰা ইমান ভালকৈ জ্বলিব খোজা নাই। ৩-৪ বাৰ মানে জ্বলালোঁ জুইকুৰা। খৰিবিলাক সেমেকি আছে যে। বাহিৰত আহি গৈছোঁ কাৰণ কাৰেণ্টটো গুচি গ'ল। আৰু এতিয়া কি ল'ম আমাৰ শামুকৰ ৰেচিপিটো সেইটো দেখুৱাই দিওঁ। এইফালে পিঁয়াজ লৈছোঁ, তেজপাত লৈছোঁ আৰু এইফালে নৰসিংহ পাত লৈছোঁ। নৰসিংহ পাত দিলে বোলে অকণমান খাই বেছি ভাল লাগে, গতিকে নৰসিংহ পাত এইফালে দিছোঁ। আৰু এইফালে আদা, নহৰু, শুকান জলকীয়া, জিৰা আৰু কেঁচা জলকীয়া কেইটামান লৈছোঁ। আৰু তেল লাগিব, নিমখ লাগিব, হালধি লাগিব। আৰু এতিয়া গম পাব, আহক মোৰ লগত। এতিয়া দি দিছোঁ তেল বহাই দিলোঁ ইমানমান। তেল বেছিকৈ লাগিব কাৰণ শামুকো অকণমান বেছিয়ে হ'ব, মানে বেছিকৈয়ে আছে। পিঁয়াজ দিব ওলাওঁতে সেই কাৰেণ্টটো আহিলে, গতিকে এতিয়া মই পিঁয়াজ দি দিলোঁ। মাটিমাহৰ লগতে বনাম যে, গতিকে এইফালে মাটিমাহ মই ধুনীয়াকৈ সিজাই ল'লোঁ, 2টাকৈ চিটি দিছোঁ। আৰু অকণমান মাটি দাইল বেছিকৈ হ'লে বেছি খাই ভাল লাগে, গতিকে মই মাটি দাইল অকণমান বেছিকৈয়ে মানে সিজাই লৈছোঁ। আৰু এইফালে আমাৰ পিঁয়াজ হ'বয়ে, অকণমান ভালকৈ ৰঙা ৰঙা হ'ব দিওঁ। লগতে আকৌ তেজপাতো দিছোঁ দেই, 2খন দি দিছোঁ। এইফালে পিঁয়াজ যিহেতু ধুনীয়াকৈ ভাজি লাগিছে, গতিকে এইফালে জলকীয়া, নহৰু পেষ্ট, আদা পেষ্ট আৰু এইফালে আছিলে জিৰা, এই গোটেইখিনি মই তেলত দি দিছোঁ এনেকৈ। এতিয়া অকণমান টাইম দিওঁ। আৰু এতিয়া দিম শামুক। এইখিনিয়ে আছিলে শামুকখিনি। হালধি দিয়াই নাছিলোঁ নহয়, গতিকে এয়া হালধি দি দিছোঁ। আৰু এতিয়া ভাজি থাকোঁতেই দি দিম নিমখ অকণমান। ডাইৰেক্ট আকৌ ভাজা নাই, তাৰ আগত বহুতখিনিয়ে প্ৰচেছ হৈছিলে। শামুক প্ৰথমতে চাফা কৰা হৈছে, সেইখিনি মানে মই শ্বৰ্টছতে দিলোঁ। তো কৈ দিওঁ, বহুতে হয়তো নাচাবও পাৰে সেই ভিডিঅ'টো। তো প্ৰথমতে আমাৰ শামুক লৈ অহাৰ পিছত ধুনীয়াকৈ তিয়াই ৰাখিছিলোঁ। তিয়াই ৰখাৰ পিছত 2 ৰাতি ৰাখিলোঁ। ৰখাৰ পিছত পিছফালখিনি কাটি আজি ধুনীয়াকৈ তাৰপিছত আকৌ ধুলোঁ শামুককেইটা আকৌ ধুই মেলি আকৌ আমি পানীত বহালোঁ। পানীত অকণমান টাইম উতলালোঁ, মানে সিজাই ল'লোঁ। সিজাই লৈ পিনে আকৌ ইয়াৰ পৰা উঠাই মেলি আকৌ ঢাকনিখন গুচাইছোঁ। মানে ঢেৰ আৰু প্ৰচেছবোৰ, গতিকে শ্বৰ্টছটোও চাব। তাৰপিছতহে এয়া বনাবলৈ লৈছোঁ। আৰু মাটি দাইলখিনি দেখাইছোঁৱে নহয়, মাটিমাহৰ দালিখিনি, সেইখিনিও আমি ধুনীয়াকৈ চিটি মাৰি লৈছোঁ। গতিকে একদম দীঘলীয়াই প্ৰচেছটো। এয়া হ'ল সিজাই লোৱা মাটি দালি। এতিয়া অকণমান গৰম পানী দিছোঁ, বেছিকৈও দিয়া নাই, অকণমান দিছোঁ। নহ'লে আকৌ তলত লাগি ধৰিব যে, সেইকাৰণে মানে গৰম পানীৰে এতিয়া সিজাই লৈছোঁ।
এতিয়া ভাজি থাকোঁতেতো অকণমান নিমখ দিছিলোৱে কিন্তু দালি আকৌ অকণমান জোল হ'ব যে সেইকাৰণে মানে আৰু অকণমান দি দিছোঁ এতিয়া নিমখ এনেকুৱা লাগিছে শামুকটা মানে খেৰ খেৰ মান ওলাই যে একদম শিল ভাজি থকা যেন লাগিছে শামুকৰ লগত মাটি দালিখিনি উতলিবলৈ দিলোঁ মানে হ'লে আৰু সিজিছে গতিকে ওপৰতে দি দিছোঁ এতিয়া মই নৰসিংহ পাত এতিয়া এয়া ঢাকনিখনেৰে ঢাকি থৈ দিব শামুকৰ ৰেচিপি ৰেডি হৈ গ'ল গতিকে আপোনালোকে এতিয়া চাইজতে বনাব পাৰিব টেষ্ট কৰিলে দাদাই কৈছে কি বঢ়িয়া হৈছে বুলি আৰু এবাৰ যেটো প্ৰথমবাৰ বনাইছোঁ ন আৰু আপোনালোকে কিন্তু ক'বলৈ নাপাহৰিব কেনেকৈ বনায় আৰু এতিয়া আমি টেষ্ট কৰি চাম কেনেকুৱা হৈছে Pasta. Pasta bien. ¿Qué le parece acá? Moja. Ahora. Hello, Dada. Kita apa pasta Korea sila? Boleh. Hello, Chan Dada. Kita mau kau. কিবা এটা বস্তু থাকে ভিতৰত সেইটো খাব ভাল লাগে মানে আজিয়ে প্ৰথম খাইছোঁ মই এতিয়াও খাই পোৱা নাছিলোঁ তাহলে আছে না চুলি কানে চুলি পোকা চুলি পোকা হৈ যায়